শংকৰ অসমীয়া সমাজৰ একাংশ উঠি অহা নৱপ্ৰজন্মই আমাক কেতিয়াবা কিছুমান প্ৰশ্ন কৰি বিভূতিত পেলায়। ঠিক সেইদৰে কেইগৰাকীমান আমাৰ শহীদ বান্ধৱ তথা উঠি অহা নৱপ্ৰজন্মই আমাক প্ৰশ্ন কৰিছিল যে একে ভাগৱত, একে কীৰ্তন, একে দশম, একে ৰত্নাৱলী, একে ঘোষা, একে খোল, একে ভাওনা, একে নামঘৰ, একে ভকত, একে অসমীয়া সমাজ, তথাপিতো শাস্ত্ৰৰ মতসমূহ বা শাস্ত্ৰৰ ব্যাখ্যাসমূহ এজনৰ লগত আনজন ব্যাখ্যাকাৰৰ কিয় নিমিলে? ইয়াৰ কাৰণ কি? যাৰ বাবে আমি উঠি অহা নৱপ্ৰজন্মই কেতিয়াবা বিভূতিত পৰিবলগীয়া হয়। কি সঁচা কি মিছা? ইয়াৰ কাৰণ কি? হয়, আমিও লক্ষ্য কৰিছোঁ বহু ব্যাখ্যাকাৰে ভাগৱত ভাগ বা ঘোষা ভাগ সন্মুখত ৰাখি তেওঁলোকে ভাগৱতৰ ব্যাখ্যা নকৰে। নানা উপমা দি উদাহৰণ দি মানুহক বিভ্ৰান্তি কৰিব বিচাৰে। আচৰিত কথা, আমিও লক্ষ্য কৰিছোঁ, আপোনালোকেও দেখিছে। গতিকে আমি নিজৰ মত আমি অকণো প্ৰকাশ কৰিব নোৱাৰোঁ। আমাৰ শক্তি নাই, আমি ইমান আধ্যাত্মিক জ্ঞানৰ গৰাকী নহয়। আমি একেবাৰে মূঢ়মতি। আমি নিজৰ বিবেক বুদ্ধিৰে কাৰোবাক কিবা যে উত্তৰ দিব পাৰিম তাৰ আমাৰ সাহস নাই বা আমাৰ অৰ্হতা ইমান নাই। আমি মাত্ৰ মহাপুৰুষসকলে ইয়াৰ ওপৰত কি কৈ গৈছে সেই কথাহে ক'ম। মহাপুৰুষ মাধৱদেৱ অসমীয়া সমাজৰ প্ৰত্যেকেই তেওঁৰ নাম শুনিছে বা চিনি পায়। বিশেষকৈ উঠি অহা নৱপ্ৰজন্মকহে আমি কথাটো ক'ব বিচাৰিছোঁ যে মহাপুৰুষ মাধৱদেৱে এনেধৰণৰ কিছুমান কথা হয়তো উপলব্ধি কৰিব পাৰিছিল যে একাংশ সুবিধাবাদী নিকৃষ্ট মানসিকতাৰ লোকে ভাগৱতৰ বা ঘোষাৰ বা মহান শাস্ত্ৰসমূহৰ মূল কথাবিলাক ব্যাখ্যা নকৰে। তেওঁলোকে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব, এই কথাটো উপলব্ধি কৰিব পাৰিছিল। সেইবাবে হয়তো তেওঁ নামঘোষাৰ 53 নম্বৰ কোটৰ পৰা অতি সুন্দৰভাৱে উল্লেখ কৰিছে। অন্য ঠাইতো কৰিছে, আমি মাত্ৰ নামঘোষাৰ 53 নম্বৰ কোটৰ পৰাহে আপোনালোকক আগবঢ়াম। কি বুলি তেওঁ কৈ থৈ গৈছে এই বিষয়ে যে শংকৰেহে শুদ্ধ মত ঈশ্বৰৰ ভক্তি তত্ত্ব প্ৰচাৰিলা শাস্ত্ৰহাৰ জানি তাহাংক নাজানি মূঢ়ে অজীৱিকাৰ অৰ্থে ফুৰে হে আপোনাৰ মহতব খানি তাহাংক নাজানি মূঢ়ে জীৱিকাৰ অৰ্থে ফুৰে ও আপোনাৰ মহতব খানি। মহাপুৰুষ মাধৱদেৱে তেওঁৰ অমূল্য গ্ৰন্থ নামঘোষা, এই নামঘোষাৰ 53 নম্বৰ কোটত সুন্দৰভাৱে উল্লেখ কৰিছে যে শংকৰেহে শুদ্ধ মত, শংকৰদেৱৰ মতটোহে প্ৰকৃততে শুদ্ধ বুলি তেওঁ ঘোষণা কৰিছে। আকৌ কৈছে যে ঈশ্বৰৰ ভক্তি তত্ত্ব প্ৰচাৰিলে শাস্ত্ৰহাৰ জানি, যে সমস্ত শাস্ত্ৰ অধ্যয়ন কৰি শাস্ত্ৰ সাৰসমূহ জনাৰ পিছতহে ঈশ্বৰ তত্ত্ব মানে ঈশ্বৰক কোন বা ঈশ্বৰক আমি কেনেকৈ মানিব লাগে বা ঈশ্বৰক কেনেকৈ উপাসনা কৰিব লাগে এই কথাবিলাক প্ৰকাশ কৰিলে বুলি মহাপুৰুষ মাধৱদেৱে কৈছে। আৰু কৈছে যে তাহাংক নাজানি মূঢ়ে মানে মূৰ্খ, মানে সেই কথাটো নাজানি আমি বহুত মূৰ্খই কি কৰোঁ, জীৱিকাৰ অৰ্থে ফুৰে, মানে নিজে অৰ্থ উপাৰ্জনৰ কাৰণে, নিজৰ পেট পুহিবৰ কাৰণে, পৰিয়াল পুহিবৰ কাৰণে কি কৰোঁ, জীৱিকাৰ অৰ্থে ফুৰে আপোনাৰ মহত্ব বখানি, মানে নিজৰ মহত্বটো আমি বখানিব বিচাৰোঁ। নিজে কি জানো বা সেই তাকহে প্ৰকাশ কৰোঁ, নিজৰ মানে অভিজ্ঞতাখিনি বা নিজে কিমান জ্ঞান আছে এই কথাবিলাকহে প্ৰকাশ কৰিব বিচাৰোঁ। প্ৰকৃততে শাস্ত্ৰই কি কৈছে কথাখিনি প্ৰকাশ কৰিব নিবিচাৰোঁ। সেই কথাটো কৈছে যে তাহাংক নাজানি মূঢ়ে জীৱিকাৰ অৰ্থে ফুৰে আপোনাৰ মহত্ব বখানি, মানে মই কিমানৰ মানে মোৰ অভিজ্ঞতা আছে, মই কিমান শাস্ত্ৰই গৈ কথাটোহে আমি দেখুৱাবলৈ যাওঁ মানুহক। তাৰ বাবে কি কৰোঁ, আমি শাস্ত্ৰৰ মূল কথাবোৰ ব্যাখ্যা নকৰি নিজৰ মনোভাৱ কিছুমান প্ৰকাশ কৰি মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰোঁ, যাৰ বাবে এজনৰ ব্যাখ্যা আনজনৰ লগত অমিল, যিটো কথা আমাক উঠি অহা নৱপ্ৰজন্মই প্ৰশ্ন কৰিছিলে। তাৰ পাছত কৈছে এ ৰাম শংকৰে সংশয় আছে দি এ শাস্ত্ৰৰ তত্ত্বক ভেদি
প্ৰচাৰিলা কৃষ্ণৰ ভকতি তাংকৈ এৰি কি কাৰণে আনক বোলয় গুৰু কিনো লোক ভৈল মূঢ় মতি ৰাম কিনো ভৈল মহামূঢ় মতি কিনো ভৈল কিনো লোক মহামূঢ়মতি বুলি কৈছে দেই আমাৰ শব্দবিলাক কেতিয়াবা ভুল হৈ যায় তাৰ কাৰণে মাফ কৰিব কৈছে যে শংকৰে সংশয় ছেদি শংকৰদেৱে আমাৰ সকলো সংখ্য ছেদ কৰি শাস্ত্ৰ তত্ত্ব ভেদ কৰি মানে শাস্ত্ৰ যিমান তত্ত্ব গোটেই ভেদ কৰিলে ভেদ মানে সকলো বুজি বাজি আদায় কৰিলে প্ৰচাৰিলা কৃষ্ণৰ ভকতি তে সকলো শাস্ত্ৰ বুজি সকলো শাস্ত্ৰ তত্ত্ব ভেদ কৰি কৃষ্ণ ভকতি প্ৰচাৰ কৰিলে আচলতে কৃষ্ণক কেনেকৈ ভক্তি কৰিব লাগে কৃষ্ণ কি কেনেকৈ আমি উপাসনা কৰিব লাগে কথাবিলাক তেওঁ প্ৰচাৰ কৰিলে আকৌ কৈছে তাংকৈ এৰি কি কাৰণে আৰু সেই গুৰুজনক এৰি কি কাৰণে আনক বোলয় গুৰু আমি শংকৰদেৱক গুৰু নুবুলি আনক গুৰু বুলিবলৈ যাওঁ সেই কথাটো কৈছে তাংকৈ এৰি কি কাৰণে আনক বোলয় গুৰু কিনো লোক মহামূৰ্খ বুলি কৈছে মতি মানে চিন্তা আমাৰ তে মহামূৰ্খ চিন্তা কৰিছোঁ আমি কি কৰিছোঁ তেনে এজন শংকৰদেৱক আমি গুৰু মানিবলৈ টান পাওঁ বা অসুবিধা নভোগে আমি অন্য কোনোবা ঠাকুৰ কোনোবা কাৰোবাৰ বেলেগ ক'ৰবাত গৈ আমি গুৰু বিচাৰি ফুৰিছোঁ যিটো কথা লক্ষীনাথ বেজবৰুৱাইও কৈছিলে বাঁহী আলোচনী আত্মবৰ্ষ ৪ৰ্থ সংখ্যাত যে গুৰু লাগে মোক শিক্ষিত হৈছে মই জগতক জাননী দিলোঁ জগতৰ গুৰু শংকৰক অন্ধলাই ঘৰতে নিচিনিলোঁ এই মানে আপোনাৰ আমাৰ সাহিত্য অৰ্থী লক্ষীনাথ বেজবৰুৱাই কথাটো যিটো বাঁহী আলোচনীত উল্লেখ কৰিছে তাৰপিছত কৈছে মহাপুৰুষ মাধৱদেৱে এই ৰাম নাজানে শাস্ত্ৰৰ নয় যেহি আহে সেহি কয় চেদি বাক নপাৰে সংশয় গুৰু বোলাই তথাপিতো ফুৰয় লোকৰ মাজে মান্য হতকাৰ খুজিল কৈছে নাজানে শাস্ত্ৰৰ নয় কি কৈছে মাধৱদেৱে এক শ্ৰেণীৰ লোকে শাস্ত্ৰৰ নয় মানে শাস্ত্ৰই প্ৰকৃততে কি বুজাব বিচাৰিছে সেই কথাটো বুজি নাপায় যেহি আহে তাকে কয় মনলৈ যিটোকে ভাৱ আহে সেইটোকে প্ৰকাশ কৰি দিয়ে মানুহৰ মাজত যাৰ বাবে আমাৰ মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি হৈ যায় চেদি বাক নপাৰে সংশয় তেওঁলোকে নিজেও বুজি নাপায় আনৰো সংখ্য ছেদ কৰিব নোৱাৰে মানে আনকো সুন্দৰকৈ বুজাই দিব নোৱাৰে আনকি নিজেও ভালকৈ বুজি নাপায় এনেকুৱা এক শ্ৰেণী ব্যাখ্যাকাৰ এতিয়া গোটেই মানে দপদপাই ফুৰিছে আমাৰ ছ'চিয়েল মিডিয়াত তাৰ পাছত কৈছে গুৰু বোলাই তথাপিতো ফুৰয় লোকৰ মাজে মান্য হতকাৰক খুজি লয় তে মানুহৰ মাজত নিজকে গুৰু বুলি প্ৰতিষ্ঠা কৰিব যায় বা মানুহৰ মাজত নিজকে গুৰু বোলাবলৈ যায় আপোনালোকে নিশ্চয় প্ৰমাণ পাইছে আমাৰ বহুত ধৰ্মীয় গুৰু আছে দেই নামৰ আগে পিছে সুন্দৰ সুন্দৰ উপাধি লিখা তেওঁলোকে কিন্তু শৰণ দিবৰ সময়ত শংকৰদেৱৰ নামটো নকয় আনকি শংকৰদেৱৰ নাম জড়িত থকা বাবে কৃষ্ণ শংকৰ গুৰু হৈ ৰামৰ ৰাম এই ৰাগটো উঠাই দিলে বৰগীতত আমি আগৰ ভিডিঅ'টো কৈছোঁ তাত শংকৰদেৱৰ নাম জড়িত আছে নামঘৰ বা অন্যান্য ধৰ্মীয় যিকোনো অনুষ্ঠান পাতিলে গুৰুজনা সংস্কৃতি জড়িত থকা অনুষ্ঠান পাতিলে জয়গুৰু শংকৰ বুলি ক'বলৈও কুণ্ঠাবোধ কৰে লাজ কৰে আমাৰ শিক্ষিত এক চাম লোকে কাৰণ শংকৰদেৱৰ নামটো ইমানেই তেওঁলোকে অসুবিধা অনুভৱ কৰে গ্ৰহণ কৰিব বা নামটো ল'বলৈ কিন্তু শংকৰদেৱৰ আৰু মাধৱদেৱৰ সৃষ্টিৰাজি নহ'লে তেওঁলোকো বা আমিও এখোজো আগবাঢ়িব নোৱাৰোঁ তথাপিতো শংকৰ নাম ল'বলৈ শংকৰদেৱক গুৰু বুলি ক'বলৈ সংকোচ বোধ কৰে সেই কথাটোকে কৈছে যে নাজানে শাস্ত্ৰৰ নয় যেহি আহে সেহি কয় চেদি বাক নপাৰে সংশয় শাস্ত্ৰৰ নয় নাজানে শাস্ত্ৰই কি কৈছে তাক বুজি নাপায় তেওঁলোকে আৰু চেদি বাক নপাৰে সংশয় আৰু আনৰো সংশয় ছেদ কৰিব নোৱাৰে তথাপিতো গুৰু বোলায় তেওঁলোকে নিজকে গুৰু বুলি প্ৰতিষ্ঠা কৰিব বিচাৰে মানুহৰ মাজত কি দুখৰ কথা চাওকচোন বাৰু তাৰপিছত কৈছে এই ৰাম বচনেকে বলে মাত্ৰ এ হৰিত শৰণলয়া চিতে আন দেৱক ভজয় জানিবা কদাচিতো সিদ্ধি সিটো নলভ হয় এই হৰি তাৰ সন্তোষণ সেই শ্ৰেণী মানুহে কি কৰে নিজকে এখনীয়া বুলি চিঞৰ বাখৰ কৰি ফুৰে
ব্যাখ্যা কৰে ভাগৱত আৰু শৰণৰ কথা কয়, গীতাৰ কথা কয়, গীতাত শৰণ আছে, ভাগৱতত শৰণ আছে কয়। এই শৰণৰ কথা কৈ কৈ মানুহক প্ৰলোভন দি দি শৰণৰ কথা কৈ কৈ তেওঁলোকে শৰণ বুলি চিঞৰি থাকে, কিন্তু মুখেৰে চিঞৰে তেওঁলোকে, অন্তত কিন্তু তেওঁলোকে শৰণ নাই। সেইকাৰণে বচনে কেৱল মাত্ৰ শৰীৰৰ শৰণ লৈ এই ঈশ্বৰত শৰণ লাগে বুলি ল'ব লাগে বুলি তেওঁলোকে ওপৰতহে প্ৰদান কৰে, কিন্তু নিজেও ঈশ্বৰত শৰণ নলয়। কি কৈছে? চিতে বচনে কেৱলে মাত্ৰ শৰীৰৰ শৰণ লয়া চিতে আনৰ দেৱকৰ ভয়। চিত মানে আমি মনে মনে তেওঁলোকে কি কৰে? অন্য দেৱতা ভজনা কৰি ফুৰে। লোকক কয় আমি এখন হ'ব লাগে, ঈশ্বৰকে আমি উপাসনা কৰিব লাগে, কিন্তু মনে মনে আকৌ তেওঁলোকে নিজে আন দেৱতা ভজনা কৰে, ঈশ্বৰৰ বাদে অন্য দেৱতা। সেইটোকে কৈছে যে চিতে আনৰ দেৱক ভজয়, জানিবা কদাচিতো সিদ্ধি সিটো নলভয়, শৰীৰ আৰু সন্তোষ নহয়। জানিবা, মহাপুৰুষ মাধৱদেৱে আমাক কৈছে যে জানিবা কদাচিতো, মানে জানিবা কোনো দিনে কোনো কালে কোনো সময়তে সিদ্ধি সিটো নলভয়, তেওঁলোকৰ কোনো সিদ্ধি নহ'ব, ভবা কথাটো সিদ্ধি নহ'ব, শৰীৰ আৰু সন্তোষ নহয়, ঈশ্বৰো সেই কৰ্মবিলাকত সন্তোষ নহয়। এনেদৰে মহাপুৰুষ মাধৱদেৱে নামঘোষা 53 নম্বৰৰ পৰা 56 নম্বৰ পদলৈ মানে ঘোষালৈকে আমাক অতি সুন্দৰভাৱে বুজাই দিছে। আমি মাত্ৰ মহাপুৰুষ মাধৱদেৱৰ নামঘোষা বাণীসমূহ সত্য শুদ্ধ ৰূপত অধ্যয়ন কৰি বুজিব পাৰিলে হ'ল। সেইকাৰণে আমি আমাৰ উঠি অহা নৱপ্ৰজন্মক এটা কথাই ক'ম, 50 টকা লয় মাত্ৰ নামঘোষাখনৰ, বিশেষ দাম নহয়, আপোনালোকে নিজে লৈ অধ্যয়ন কৰিব। প্ৰথমৰ পৰা শেষলৈকে নামঘোষাত এটা কথাই কৈছে যে এক ঈশ্বৰৰ বাদে অন্য দেৱতা আমি ভজনা কৰিব নালাগে, একদম খাটাং। আৰু ভাগৱততো সম্পূৰ্ণৰূপে এটা কথাই কৈ আছে যে এক ঈশ্বৰৰ বাদে অন্য দেৱতা ভজনা কৰিব নালাগে। এই কথাটো কোৱাৰ পিছতো আমাৰ এক শ্ৰেণীৰ লোকে, সুবিধাবাদী নিকৃষ্ট মানসিকতাৰ লোক বুলি ক'ব লাগিব, তেওঁলোকে মুখৰ আগত ভাগৱতখন লৈ ভাগৱতৰ ব্যাখ্যা নকৰি নিজে মনে সজা কিছুমান কথা মানুহৰ মাজত বিভ্ৰান্তি কৰিবৰ কাৰণে এৰি দিয়ে। সেইকাৰণে কৈছে যে নাজানে শাস্ত্ৰৰ নয়, যেহি আহে সেহি কয়। শাস্ত্ৰই কি কৈছে প্ৰকৃত কথাটো তেওঁলোকে নাজানে, যেহি আহে সেহি কয়, যিটোকে মন লাগে সেইটোকে ভাৱ প্ৰকাশ কৰি দিয়ে, লাগিলে সমাজত যিয়ে নহওক কিয়। চেদিব আকৌ নপাৰে সংশয়, তেওঁলোকে নিজেও বুজি নাপায়, আনকো তেওঁলোকে সংশয় ছেদ কৰিব নোৱাৰে, বুজাই দিব নাজানে ভালকৈ। জানিবা কদাচিতো সিদ্ধি সিটো নলভয়, শৰীৰ আৰু সন্তোষ নহয়। জানিবা তেওঁলোকৰ কোনোদিন শৰীৰ সন্তোষ নহ'ব। আমি ইমানকে ক'লোঁ। গতিকে আপোনাৰ বাবে বিশেষকৈ আমি এই ভিডিঅ'টো কেৱল মাত্ৰ নামঘৰ কেন্দ্ৰিক শংকৰ মাধৱক মান্যতা প্ৰদান কৰি শংকৰ মাধৱৰ সৃষ্টিৰাজিসমূহৰ লগত জড়িত থকা যিসকল লোক, বিশেষকৈ নৱপ্ৰজন্ম, উঠি অহা নৱপ্ৰজন্ম, তেওঁলোকৰ বাবে আমি ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। যিসকল গৱেষক, বুদ্ধিজীৱী, সাহিত্যিক, সাংবাদিক বা আমাৰ আধ্যাত্মিক জ্ঞানৰ পণ্ডিত, ধৰ্মগুৰু বুলি ভাবে নিজকে, তেওঁলোকৰ বাবে আগবঢ়া নাই। কাৰণ আমি কাৰোবাক উপদেশ দিব পৰা বা জ্ঞান দিব পৰা আমাৰ অৰ্হতাও নাই, যোগ্যতাও নাই, বা আমাৰ ইমান ধৃষ্টতাও নাই। আমি মাত্ৰ উঠি অহা নৱপ্ৰজন্মক সহজে বুজিব পৰাকৈ, তেওঁলোকে যাতে মনত খুৰ ধনি লগাই থকা কথাবোৰ যাতে তেওঁলোকে বুজিব পাৰে, সেইবাবে আমি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ইয়াৰ মাজত যদি আমাৰ কিবা বাক্য উচ্চাৰণ, শব্দ উচ্চাৰণ ভুলভাৱে প্ৰকাশ পাইছে, তেন্তে আপোনাৰ বাবে নামঘোষা ভাগি নিজে চাব। আৰু আমাৰ যদি কিবা আমাৰ ভাৱ প্ৰকাশ কৰোঁতে কিবা কঠিনতা প্ৰকাশ পাইছে, তাৰ বাবে আপোনাৰ হ'ব অভয় চৰণত ঠাই দি আমাক মাৰ্জনা কৰিব বুলি সেৱা নিবেদন কৰিলোঁ। কৃষ্ণ জয় গুৰু শংকৰ।